নমস্কাৰ আজি ক'বলৈ ওলাইছোঁ ইউএছ সম্পৰ্কে ল'ৰা ছোৱালী বহুতে গম নাপায় ইউএছ কি আমি বহুত শিক্ষকেও বিষয়টোৰ প্ৰতি আমাৰ এটা মানে স্পষ্ট ধাৰণা এটা নাথাকিব পাৰে টিভি হওক মোবাইল হওক তাৰোপৰি আমাৰ বিভিন্ন ধৰণৰ এলচিডি হওক বা যিকোনো ধৰণৰ বস্তু হ'ব পাৰে যিবোৰ আমি ব্যৱহাৰ কৰোঁ এটা সময়ত টিভিটো ব্যৱহাৰৰ উপযোগী হৈ নাথাকে এটা সময়ত মোবাইলটো আমাৰ ব্যৱহাৰৰ উপযোগী হৈ নাথাকে এটা নিৰ্দিষ্ট লাইফ থাকে প্ৰতিটো বস্তুৰ আৰু শেষ হোৱাৰ পিছত আমি সেইবোৰ পেলাই দিওঁ য'তে ত'তে পেলাই দিওঁ আৰু ইয়ে প্ৰদূষণৰ সৃষ্টি কৰে ইউএছৰ মাৰাত্মক দিশটো হ'ল ই বায়ু প্ৰদূষণ কৰে ই পানী দূষিত কৰে ই আমাৰ পৰিৱেশৰ যি মাটি বেয়া কৰে আল্টিমেটলি গৈ আমাৰ মানৱ জাতিৰ প্ৰতি এটা ভাবুকিৰ সৃষ্টি কৰি আহিছে ইউএছতে আমি ইমানবোৰ মানুহ প্ৰতিদিনেই আমি মোবাইল ব্যৱহাৰ কৰোঁ টিভি ব্যৱহাৰ কৰোঁ বিভিন্ন ধৰণৰ গেজেট ব্যৱহাৰ কৰোঁ ইলেক্ট্ৰিকেল বস্তুবোৰ ব্যৱহাৰ কৰোঁ আৰু এইবোৰ এটা সময়ত যেতিয়া ইয়াৰ লাইফ শেষ হৈ যায় আমি য'তে ত'তে পেলাই দিওঁ গতিকে ইয়াত ৰোধ কৰাৰ আমি এতিয়াৰ পৰা সংকল্প ল'ব লাগিব কাৰণ ভাৰতবৰ্ষ হ'ল পৃথিৱীৰ ভিতৰত তৃতীয় দেশ ইউএছৰ ক্ষেত্ৰত আমাৰ পজিশ্যন ভাৰতবৰ্ষৰ পজিশ্যন পৃথিৱীত থাৰ্ড গতিকে এই ভয়াৱহতা আমি দূৰ কৰিব লাগিব আমি তিনিটা আৰ বিশেষকৈ গুৰুত্ব দিব লাগিব ৰিইউজ আৰু ৰিচাইকেল অৰ্থাৎ আমি বস্তুবোৰ যেতিয়া মোবাইল এটা বেয়া হ'ল ধৰি লোৱা হ'ল মোবাইল এটা আমি আৰু ব্যৱহাৰৰ উপযোগী আমাৰ হৈ নাথাকে তেতিয়া আমি কাৰোবাক দিব লাগিব এনেকুৱা ব্যক্তি যোনে মোবাইলৰ সৰু সৰু পাৰ্টছবোৰ ইউজ কৰি পেলাই বেলেগ ক'ৰবাত লগাব পাৰে মেকানিক্সে হওক বা তেনেকৈ বিজ্ঞ মানুহ হওক জনা মানুহ হওক আৰু ৰিফিউজ কৰিব লাগিব যে আমি যিমান পাৰোঁ যে আমাৰ মোবাইলটো হওক টিভিটো হওক যিমান দিনলৈকে আমি পাৰোঁ সেইটো আমি বেছি দিন ব্যৱহাৰ কৰিম আৰু বস্তুবোৰ ৰিচাইকেল কৰিবলৈ যত্ন কৰিব লাগিব তেনেকৈ বিভিন্ন চিষ্টেম আছে যে ইউএছবোৰ লৈ গৈ তেওঁলোকে ৰিচাইকেল কৰে আমাৰ এই অঞ্চলত নাই যদিও হয়তো অদূৰ ভৱিষ্যতে হ'ব গতিকে সেইটো আমি কৰিব লাগিব মূলতে মৰমৰ ছাত্ৰ ছাত্ৰীহঁত তোমালোকে ঘৰত চাবা যিবোৰ মোবাইল আছে পুৰণি মোবাইলে হওক পুৰণি টিভিয়ে হওক পুৰণি ৰেডিঅ'য়ে হওক কাৰণ যুগৰ লগে লগে আমাৰ নতুন ইন'ভেশ্যন হোৱাৰ ফলত আমাৰ ইউএছৰ সংখ্যা বাঢ়ি গৈছে এতিয়া চোৱা আমাৰ ঘড়ীৰ ব্যৱহাৰ প্ৰায় নোহোৱা হৈ গ'ল আজিকালি যদিও স্মাৰ্ট ইউজ আমি ব্যৱহাৰ কৰিবলৈ লৈছোঁ কিন্তু যি পুৰণি যি আনন্দ ঘড়ী খুব কম ব্যৱহাৰ হয়নে নহয় তাৰপিছত এতিয়া ৰেডিঅ' প্ৰায় নোহোৱা হ'ল পুৰণি টিভিৰ ঠাইত এতিয়া নতুন এলচিডি আহিলে এনেকুৱা ধৰণৰ নতুন আৱিষ্কাৰৰ ফলত আমি নতুন গেজেট ব্যৱহাৰ কৰোঁ নতুনকৈ ইলেক্ট্ৰনিক্স আৰু ইলেক্ট্ৰিকেল বস্তু ব্যৱহাৰ কৰোঁ যাৰ ফলত কিছুমান বস্তু পুৰণি হৈ থাকে আৰু সেইবোৰ ব্যৱহাৰ নকৰাৰ ফলত সেইবোৰ আৱৰ্জনা ৱেষ্টলৈকে পৰিণত হয় আৰু সেইবোৰ আমি য'তে ত'তে পেলাই দিওঁ আৰু যাৰ ফলত আমাৰ পৰিৱেশ প্ৰদূষণ হয় গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীহঁত তোমালোকক আজি ইউএছ সম্পৰ্কে এটা সম্যক ধাৰণা দিলোঁ তোমালোকে মনত ৰাখিবা যে ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স অৰ্থাৎ আমি মোবাইল টিভি ৰেডিঅ' তাৰোপৰি আমাৰ ঘৰত ব্যৱহাৰ কৰা টিউব লাইটটো ঘৰত ব্যৱহাৰ কৰা বাল্বটো বা বিভিন্ন ধৰণৰ ছুইচ এনেকুৱা ধৰণৰ বস্তু এইবোৰ বস্তু যাতে আমি য'তে ত'তে পেলাই নিদিওঁ ক'ৰবাত আমি একেলগে ক'ৰবাত থৈ দিম আৰু তোমালোকে দেখিবা যে কলা ৰঙৰ ডাষ্টবিনত আমি ইউএছবোৰ থ'ব লাগে গতিকে তোমালোকে ঘৰত ক'বা য'তে ত'তে যাতে ইউএছবোৰ পেলাই নুঠিয়ে এইবোৰ আমি নিৰ্দিষ্ট স্থানত নিৰ্দিষ্ট মানুহৰ যোগেদি সেইবোৰ আমি ৰিচাইকেল কৰাৰ ব্যৱস্থা কৰিম আৰু চৰকাৰ আগবাঢ়ি আহি আছে আমি পৃথিৱীখনত যদি সুস্থৰে জীয়াই থাকিবলগীয়া হয় তেতিয়াহ'লে কিন্তু এই ইউএছখিনি আমি অকণমান চাব লাগিব যাতে ইউএছ আমাৰ বাঢ়ি নাযায় আৰু এনেকুৱা কৰিলেহে আমি পৃথিৱীত সুস্থ শৰীৰে জীয়াই থাকিব পাৰিম আজি এটা সৰু এই ভিডিঅ'টো লৈ মই জাষ্ট ইউএছ সম্পৰ্কে এটা সৰু ধাৰণা দিবলৈ যত্ন কৰিছোঁ সকলোকে যদি ক'ৰবাত ভুল হৈছে আপোনালোকে কমেণ্ট দিব আৰু যদি আপোনালোকৰ কিবা ক'বলগীয়া থাকে নতুন ধাৰণা থাকে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু ভিডিঅ'টি শ্বেয়াৰ আৰু লাইক কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকৰ মৰম আৰু আশীৰ্বাদত এনেকুৱা ভিডিঅ' বনাবলৈ উৎসাহ আৰু প্ৰেৰণা পাওঁ আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ সুখে থাকক সুস্থে থাকক জয় আই অসম জয় হিন্দ